বজালী ৰক এণ্ড স্পৰ্টছ ক্লাইম্বিং এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমাৰ কাৰ্যসূচী এটা লৈছিলোঁ হাইকিং, আৰু এইটো হৈছে আমাৰ চক্ৰশিলা অভয়াৰণ্যত হৈছে, এইটো কোকৰাঝাৰ জিলাত। আৰু ইয়াত আমাৰ 15জন সদস্যই অংশগ্ৰহণ কৰিছে, তাত 9জনী মহিলা আছিলে আৰু 6জন আমি পুৰুষ আছোঁ। আৰু এই গোটেই টোটেল হাইকিংটোত অহা যোৱাত আমি 10 কিলোমিটাৰ অতিক্ৰম কৰিছোঁ আপ এণ্ড ডাউন, আৰু ঝৰ্ণাৰ ফালে গৈছিলোঁ অতিৰিক্ত 1 কিলোমিটাৰ। আৰু আমাৰ এই হাইকিংটোৰ এটা মানে আজি ভাল লগা আকৰ্ষণীয় দিশ এটা আছিল যে পেৰাগ্লাইডিং জাম্পিং শ্ব' এটা হৈছিলে, গতিকে সেইটো আজি আমি প্ৰদৰ্শন কৰিছে পেৰাগ্লাইডাৰসকলে। আৰু আমাৰ যিটো BRSCৰ প্ৰেচিডেণ্ট কুলেন দাস, তেওঁ নিজে এগৰাকী ট্ৰেইনড পেৰাগ্লাইডিং পাইলট হয়, গতিকে এইখিনি প্ৰদৰ্শনৰ যিটো সুযোগ আমি পালোঁ চোৱাৰ কাৰণে, সেইটো তেওঁ এই গোটেইখিনি বস্তু ধুনীয়াকৈ আমাক ইয়াত এৰেঞ্জ কৰি দিছে। দাণ্ডুপুৰ গাঁও, এই দাণ্ডুপুৰ গাঁৱৰ এটা মন্দিৰ আছে, এই মন্দিৰৰ পৰা আমি আমাৰ পেৰাগ্লাইডিং যিটো টেক অফলৈকে আমি প্ৰায় 5 কিলোমিটাৰ আৰু আহোঁতে 5 কিলোমিটাৰ 10 কিলোমিটাৰ আমি হাইক কৰিলোঁ। তাৰ মাজতে আমাৰ গাঁওখোৱা ৰাজা বুলি এডোখৰ ঠাই আছে, আৰু পাহাৰৰ ফালে নামি যাব লাগে, আমি তাতো গ'লোঁ, একদম লুংলুঙীয়া বাট, আৰু তাত এটা নিজৰা আছে, সেইখিনি আমি চালোঁ। লগতে আমাৰ পেৰাগ্লাইডিঙৰ যিখিনি আমাৰ পাইলট আছিলে, তেওঁলোকে পেৰাগ্লাইডিং পেৰাগ্লাইডিঙৰ তেওঁলোকে শ্ব' কৰিলে। আমি বজালী ৰক এণ্ড স্পৰ্টছ ক্লাইম্বিং এছ'চিয়েশ্যনৰ বাকী সদস্যসকলে পেৰাগ্লাইডিং চাই উপভোগ কৰি তেওঁলোকে ভাল পালে, আৰু তেওঁলোকেও ভৱিষ্যতে ইয়াতে আহি কিনে যাতে শিক্ষা ল'ম বুলি, পেৰাগ্লাইডিং শিকিব বুলি তেওঁলোকে আজি আমাক জনাইছে। বজালী ৰক এণ্ড স্পৰ্টছ ক্লাইম্বিং এছ'চিয়েশ্যনে যিটো আয়োজন কৰিলে, আজি সকলো লগ হ'লোঁ, এনেকৈ পাহাৰ বগালোঁ, প্ৰাত্যহিক ব্যস্ততাৰ মাজৰ পৰা আঁতৰি এদিন এনেকৈ সকলো প্ৰকৃতিৰ মাজত পাবলৈ মোৰতো ক'বলৈ ভাষা নাই, মোৰ অতিব ভাল লাগিছে মোৰ। আৰু আগলৈ আমি হাইকিঙৰ প্ৰগ্ৰেম ল'ম, ইয়াতকৈ ডাঙৰ অলপ লং ডিষ্টেঞ্চ, আৰু সকলোৱে মিলি আমি এনেকৈ প্ৰকৃতিৰ মাজত সময় কটাবলৈ যাম।